Hello everyone. ভঙা ভঙা মাতেৰে মই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। বিহু আমাৰ খুব ধুনীয়াকৈ গ'ল ঘৰত, আৰু ঘৰৰ পৰা বিহু খাই অহা দিনাখনেই ৰাতিৰ পৰা মোৰ ইমানেই জ্বৰ, চৰ্দি, কাহ, মানে অৱস্থা বেয়া। সেইকাৰণে মই ভিডিঅ'টো দিব পৰা নাই, কিন্তু বহুতে মোলে মেছেজ কৰি আছে বিহুৰ ব্লগটো দিবৰ বাবে। সেইকাৰণে যেনে তেনে অকণমান মাতটো উলিয়াই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু এইখিনি কপৌ ফুল ঘৰলৈ যাওঁতে ৰুমৰ পৰা লৈ গৈছিলোঁ। হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেলৰ অন্য এটি ধুনীয়া ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে মানুহৰ বিহু আৰু পহিলা বহাগ, মানে অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন। গতিকে আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জনালোঁ, যাতে গোটেই বছৰটো আপোনালোকৰ খুব ধুনীয়াকৈ পাৰ হয়। ময়ো ৰাতিপুৱা খুব ধুনীয়াকৈ গা পা ধুলোঁ, ধুই এয়া উঠি পিনে দেখিছেনে ধুনীয়াকৈ এয়া পিন্ধিছোঁ, নতুন চাদৰ এখন লৈছোঁ, আৰু এয়া অসমীয়া গহনা যোনটো কিনিছিলোঁ সেইটো পিন্ধিছোঁ, আৰু লগতে এইযোৰ পিন্ধিছোঁ থুৰীয়াযোৰে পিন্ধিছোঁ আজি। মানে ইয়াৰ লগৰ ছেটটোৰ লগৰটো পিন্ধা নাই, থুৰীয়াযোৰ পিন্ধিছোঁ, কাৰণ পিন্ধিবলৈ মন গৈ আছিলে ন যোৱা বছৰৰ পৰা, সেইটো কাৰণে পিন্ধিছোঁ। আৰু এতিয়া ইহঁতক ভাত পানী দিছোঁ, দি পিনে খাম, খাই পিনে আকৌ দুপৰীয়াৰ কাৰণে কিবা এটা বনাম। জলপান খালোঁ, সেইখিনি ভিডিঅ' চিডিঅ' কৰা নহ'লে, আৰু জলপান খাই খুব ধুনীয়াকৈ আমি সকলো আজৰি হ'লোঁ। আৰু দেখাই থাকিম দিনটোত কি হয় কি নহয় দেই। আৰু এইফালে পাপাই আনিছে মাংস আৰু লগতে মাছো আনিছে। মানে পাপাৰ লগৰ এজন যিহেতু আহিব, সেইটো কাৰণে দুপৰীয়া ভাত খোৱাকৈ আহিব। সেইকাৰণে আমি খুব ধুনীয়াকৈ জলপান খাই অকণমান ৰেষ্ট কৰি লৈছোঁ। বগা চাদৰ পিন্ধি আছিলোঁ ন, বগা চাদৰ পিন্ধি কেতিয়াবা লেতেৰা হৈ যায় যে, সেইটো কাৰণে খুলি ল'লোঁ। কাৰণ এতিয়া আকৌ আলহী আহিব পাপাৰ লগৰ, সেইটো কাৰণে ভাত পানী যিহেতু ৰান্ধিব লাগিব, সেইকাৰণে একদম পটাপট আকৌ এইখন চাদৰ পিন্ধি লৈছোঁ। আৰু এতিয়া ভাত পানী ৰন্ধা কামত লাগি যামগৈ এতিয়া। এইফালে ভণ্টিৰ কাৰণেও কপৌ ফুল লৈ গৈছিলোঁ, আৰু এয়া চুলিত লগাই দিছোঁ। বিহুৰ দিনাখন কপৌ ফুল মাৰি থাকিলে ভাল লাগে, সেইটো কাৰণে। কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে তো। ইমান ধুনীয়াকৈ আহিছে চোৱা। কোনে পিন্ধাই দিছে? তোমাৰ নামটো কোৱা? মনালিছা। এইফালে আলহী আহি পাই গ'লহি, আৰু আলহীক এয়া পিঠা পনা জা জলপান সকলোখিনি দিয়াত আমি ব্যস্ত হৈ গ'লোঁ। মই এয়া গোটেইখিনি দি দিছোঁ, পিঠা পনা, মায়ে চাহ বনাই আছে, আৰু যিহেতু জাজনীৰ কেঁচুৱা আছে, সেইটো কাৰণে তাই বৰ বিশেষ লাগিব পৰা নাই। আমি দুজনীয়ে খুব ধুনীয়াকৈ পিঠা, চাহ, মিঠাই এনেদৰে আলহীক আপ্যায়ন কৰিলোঁ। খুব ধুনীয়াকৈ তেওঁলোকে এনজয় কৰিলে, কাৰণ তেওঁলোকৰ কাৰণে বিহুটো মানে কি, তেওঁলোকৰ তাতেতো নহয়, অৰুণাচলী হয় তেওঁলোক, গতিকে খুব বেছি এনজয় কৰিলে, বহুত ভাল লাগিলে। এইফালে মাছ বনালোঁ, মাছ আৰু স্কোৱাচ দি বনালোঁ এয়া মই, আৰু পাপাই মাংস বনালে।
বনোৱা ভিডিঅ'বিলাক তেনেদৰে কৰা নহ'ল কাৰণ আলহীৰ লগতো যিহেতু ব্যস্ত হৈ থাকিব লগা হৈছে আৰু মাজে মাজে হুঁচৰিও আহি থাকে, সেইটো কাৰণে বনোৱাৰ ভিডিঅ'খিনি কৰা নহ'ল আৰু ইফালে এয়া লোকেল চিকেন পাপাই বনাইছে। পাপাই খুব টেষ্টি মাংস বনায়, খুব ভাল লাগে খাই। এইযোৰ কাপোৰ আইতাহঁতে দিছে ছোৱালীক। এয়া হাফ পেণ্ট আৰু লগতে এয়া এনেকুৱা আৰু টপ ৱেষ্টকোট এনেকুৱা টাইপৰ। কালাৰটো খুব ধুনীয়া লাগিছে, পিচ কালাৰ হয়, গৰমত ভাল লাগিব। পাহাৰ বগাই বগাই কপৌ ফুল আনিছোঁ, বিহুৰ তলি তোমাক দিম, বিহুৰ তলি তোমাক দিম বুলি। ভাত হোৱাৰ পিছতে এয়া ছোৱালীকেইজনীক দি দিলোঁ খাবলৈ, তেওঁলোকে খাই ল'লে। তাৰপিছতে এনেকুৱা জমনি হুঁচৰি এযোৰা আহিলে নহয়, চাওকচোন আপোনালোকে এতিয়া ভাত পানী সকলোৱে খালে। তাৰ পাছতে এয়া ফটো মৰাত ব্যস্ত সকলোবিলাক। আৰু আজিকালি ফটো মৰা, ভিডিঅ' কৰা এইবিলাকতো পৰম্পৰা নিচিনাই হৈ গৈছে। আৰু হয়ো বাৰু, কাৰণ ফটোজ, ভিডিঅ'জ এইবিলাকৰ পৰাইতো আমি আগৰ মেমৰিজবিলাক খুব ধুনীয়াকৈ ৰিকল কৰিব পাৰোঁ আৰু চাই পিনে মনবিলাক ভাল লগাব পাৰোঁ। আমাৰ জেনেৰেশ্যনবিলাকেও আমি কেনেদৰে এনজয় কৰিছিলোঁ, সিহঁতে ডাঙৰ হোৱাৰ কি চাব পাৰিব। এজনী বাথৰুমত সোমাই থাকোঁতে যায় দিনটো। দে বেকেৰে দে
হ'ল গানটো এজনী কথা আহা অঁ নাহে আকৌ এজনী জানে আমি শেষত আটায়ে খুব ধুনীয়াকৈ নাচিলোঁ, খুব ধুনীয়াকৈ ফূৰ্তি কৰিলোঁ, বহুত বেছি এনজয় কৰিলোঁ আৰু তেওঁলোকেও খুব বেছি ভাল পালে। আৰু এতিয়া এয়া সন্ধিয়াই লাগিল, প্ৰায় 6-7মান বাজিল আৰু তেওঁলোক যাবলৈ ওলাইছে। তেওঁলোক ইটানগৰৰ হয়, কাৰণ মোৰ পাপা যিহেতু ইটানগৰতে চাকৰি কৰে, সেইটো কাৰণে তেওঁলোক এতিয়া ইটানগৰ যাবগৈ। আৰু আলহীক খুব ধুনীয়াকৈ বিদায় দি আমি গোটেই দিনটো খুব ধুনীয়াকৈ এনজয় কৰিলোঁ, বিহুৰ দিনটো। আপোনালোকেও চাগে খুব ধুনীয়াকৈ এনজয় কৰিলে আৰু ৰঙালী বিহুৱে আপোনালোক সকলোকে ৰঙেৰে উপচাই পেলাওক আপোনালোকৰ মনবিলাক, তাকে আশা কৰিলোঁ। আৰু এয়া আলহী যাবলৈ ৰেডি হৈছে। যাম, বাই বাই। আৰু নেক্সট দিনা এয়া ডাঙৰ ডাঙৰ বৰালি মাছৰ পিচ বনাব লৈছোঁ। মাছ আৰু বাৰীতে যিহেতু নেমু আছে, সেইটো কাৰণে নেমু আৰু জিকাৰে মাছ বনাব লৈছোঁ, যিটো মোৰ বহুত বেছি ভাল লাগে। যিহেতু এইকেইদিন অলপমান গৰমো পৰিছে, ৰ'দ দিছে, সেইটো কাৰণে ভাবিছোঁ টেঙা দিয়ে বনাওঁ বৰালি মাছ। আৰু সেইকাৰণে এয়া মাছকেইপিচ খুব ধুনীয়াকৈ ধুই ল'লোঁ আৰু ধুই পিনে এয়া চাওকচোন কিমান ডাঙৰ ডাঙৰ পিচ। আৰু এইফালে এয়া নেমু, জিকা, বি জলকীয়া সকলোখিনি ৰেডি কৰি লৈছোঁ। মাছখিনি খুব ধুনীয়াকৈ নিমখ চিমখ লগাই ল'লোঁ আৰু নিমখ আৰু হালধি লগাই ল'লেহে ভালদৰে লগাই ল'ব লাগিব, মানে তেতিয়া মাছটো সোৱাদ হয় খাবলৈ, কাৰণ মাছৰ ভিতৰত নিমখখিনি সোমাই যাব লাগিব। আৰু এয়া বাৰীৰ নেমু চিঙা আমেজটো বেলেগ। আৰু বৰালি মাছ ভজাটো আৰু ক'বই নালাগে, ইমানেই এটা টান কাম মোৰ কাৰণে, সকলোৰে কাৰণে নহ'ব পাৰে নাজানো, কাৰণ একদম ইমান জোৰছে ফুটে নহয়। গতিকে আৰু সৰহকৈ যিহেতু আজি ভাজিব লগা হৈছে, কাৰণ আমাৰ ঘৰত মানুহ যিহেতু অলপ বেছি, সেইটো কাৰণে। আৰু এইফালে এয়া নেমু টেঙা চেপি দিলোঁ শেষত খুব ধুনীয়াকৈ, আৰু শেষত ধনিয়াটো লাগিবই গাৰ্নিছ কৰিবৰ কাৰণে। আৰু এইফালে মচন্দৰী, পুদিনা এনেদৰে মানে চাটনি বনাইছোঁ, নেমু চেপি দিছোঁ। আম হ'লে ভাল আছিল, কিন্তু আম নাই, সেইটো কাৰণে এনেদৰে বনালোঁ। আৰু খুব ধুনীয়াকৈ এখন ভাতৰ থালি ৰেডি হৈ গ'ল। নাচিলে আমাৰ লগত একদম পুৰা। কিমান ফূৰ্তি কৰিলে? কোনটো নাজানো কোনে থৈছে। আৰু এইজনী আমাৰ গলু মলু খুব ধুনীয়া আইতা, আৰু আইতা বিহু দিনাখন নাছিলে, মানে পেহী ঘৰলৈ গৈছিলে আৰু আজি আহিলে ৰাতিপুৱা, আৰু মাছ খুব ধুনীয়াকৈ মাছ দি ভাত খালে। খাই পিনি এতিয়া আমাৰ লগতে এয়া ওলাই গৈছে, মানে আমাৰ পেহীৰ ছোৱালী এজনীৰ ল'ৰা এটাই এইবাৰ CBSE ভাল ৰিজাল্ট কৰিছে, গতিকে সেইকাৰণে খবৰ ল'বৰ কাৰণে এয়া আমি সকলোবিলাক গৈ আছোঁ সিহঁতৰ ঘৰলৈ। তাৰপিছত আকৌ খুৰাহঁতৰ ঘৰতো সোমাম, খুৰাহঁতৰ ঘৰত সোমাই খুৰা দুজন আছে আমাৰ, আৰু সেই দুইজন খুৰা খুৰীক সকলোকে সেৱা চেৱা কৰি আহিম, যিহেতু আকৌ স্কুল খুলিবই ফ্ৰাইডেৰ পৰা, সেইটো কাৰণে। আৰু এয়া আইতাৰ লগত কথা পাতি মই খুব ধুনীয়াকৈ গৈ আছোঁ। আৰু এইফালে আমাৰ ঘৰৰ একদম ওচৰতে দেই নদী এখনো আছে, ঘাগৰ যিখন কয় ন, সোৱণশিৰি, আৰু আমি তালৈ গ'লোঁ। তাত গৈ খুব ধুনীয়া ফটো মাৰিলোঁ, কাৰণ জানেই নহয় ফটো ভিডিঅ'জ তোলা মোৰ বহুত বেছি ভাল লাগে। এতিয়া আহি পালোহি খুৰাহঁতৰ ঘৰ। আৰু পিঁয়াজ খাটো অঁ, আৰু আলু খা, পিঁয়াজ খা, আৰু একো নাখায়।
চেন 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 লগাই দিছোঁ ইয়াত লগাই দিছোঁ মই চেন গুন্দিছে এখনত চেন আহিছে আহিছে চাগে না এইটো বেলেগ চেন বেলেগ চেন এইটো থৈ দিয়াচোন না চেন লগাই দিছে দিছে নাই মুকলি আকৌ তেনেকৈ নলগানে ইয়াত উঠি লোৱা তোমাৰ এইটো দিওঁ অঁ 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 গুন্দিছে গুণ অঁ নানিবা থক দিয়া এইটো চা গোটেই পৃথিৱীৰ কাপোৰবোৰ দেখুৱাইছে দেখাই দিছে ইয়াত এনেকৈ মাৰি থক দিয়া সেইজনীয়ে কান্দিব থক দিয়া কি দেখিলা কোৱাচোন বাৰু কি কি চালা ওপৰত এইটো ৱাছ তাতে খেলা বস্তু আছে ডেইলি আৰু ফুড বনোৱাটো গৈছিলোঁ মই ঘৰটো আৰু কি আছে আৰু কি আছে আৰু মই জুমে ঘৰলে গৈছিলোঁ আৰু ঘৰলে মোৰ আলু ইয়াত পানী নাই নি তুমি এতিয়া কাপোৰ পানী দিম খাবলৈ কৈ দিবা দেই কাপোৰ খাবলৈ কৈ দিবা দেই কাপোৰ বেগত তুমি নিজে খাব পাৰা মানে ন হা নিজে নাপা কি আছিলে কিবা আছিলে পানী দে পানী দে আলু ভাজি খালে দেলহিত বোলে সৰু সুৰা ঘৰত থকা কুকুৰটোৰ লগত ছোৱালীয়ে অকণমান খেলিলে আৰু এতিয়া সন্ধিয়া হ'ল আমি আকৌ ঘৰলৈ যাওঁগৈ আৰু খুব ধুনীয়াকৈ বিহু পালন হ'ল আৰু ভঙা ভঙা মাতেৰে মোক দেখিছে নহয় মাতটো একদমেই ওলোৱা নাই মই যেনে তেনে আপোনালোকৰ কাৰণে ব্লগটো আগবঢ়াইছোঁ আৰু ব্লগটো মৰম দিব বুলি আশা ৰাখিলোঁ আৰু যদি চাই ভাল লাগে লাইক এটা কৰি দিব আৰু আপোনালোকৰ কেনেদৰে বিহু গ'ল কমেণ্টত লিখিবলৈ নাপাহৰিব থেংক ইউ লাভ ইউ অল অতি সোনকালে অন্য এটা ধুনীয়া ব্লগত লগ পাম টিল দেন বাই বাই